Hello students, আজি আমি শিকিবলৈ ওলাইছো future tense and its uses. প্ৰথমতে আমি future tenseৰ কেইটা forms আছে হেতু জানি লওঁ আমি বাকি কেইটা tenseৰ যেনেদৰে চাৰিটাকৈ form পাওঁ ইয়াতো আমি চাৰিটা form পাম তলৰ sentence কেইটা চাবা I shall meet you tomorrow. Number 1, I shall meet you tomorrow. Number 2, we shall be playing at this time tomorrow. Number 3, he will have left before we reach there. And number 4, they will have been living here for 2 years by next March. ইয়াতে প্ৰত্যেকটো সেন্টেন্সে কি প্ৰকাশ কৰিছে আমি চাওঁ First sentence shows an action that will happen at some time in the future. প্ৰথম যেটো sentence আছে I shall meet you tomorrow মই কাইলৈ তোমাক লগ ধৰিম এইটোৱে বুজাইছে যে ফিউচাৰ বা ভৱিষ্যতৰ কোনোবা এটা সময়ত কিবা এটা কাম কৰা হ'ব এইটোৱে হৈছে simple future tense আৰু simple future tenseৰ ক্ষেত্ৰত আমি tomorrow next week next day বা next month next Monday next Tuesday এনেকুৱা ধৰণৰ adverb বা adverb phrase আমি ব্যৱহাৰ কৰোঁ Second sentence টোত আছে we shall be playing at this time tomorrow আমি কাইলৈ এইখিনি সময়ত খেলি থাকিম এইটো ফিউচাৰৰ এটা সময়ত ভৱিষ্যতৰ কোনো এটা সময়ত কিবা এটা কাম চলি থাকিব হেতু বুজাইছে at this time tomorrow কাইলৈ এইখিনি সময়ত এতিয়া ধৰা 4টা বাজিছে গতিকে কৈছে কাইলৈ 4 বজাত মই খেলি থাকিম গতিকে ভৱিষ্যতৰ কোনোবা এটা সময়ত কিবা এটা কাম চলি থাকিব হেতু বুজাবলৈ কি ব্যৱহাৰ হ'ব ফিউচাৰ কন্টিনিউয়াছ টেন্স গতিকে ইংলিশত লিখিলে এনেকৈ লিখা গৈছে the second sentence shows an action that will be going on at some time in the future Third sentence to আছে he will have left before we reach there ইয়াতে দুটা অ্যাকশন আছে দুটা ফিউচাৰৰ অ্যাকশন যে আমি তাত গৈ পাম আৰু হি গুচি যাব হি will leave ইয়াতে ফিউচাৰৰ এই দুটা অ্যাকশনৰ ভিতৰত যেটো আগতে হ'ব হেতুৰ লগত ফিউচাৰ পাৰফেক্ট টেন্স আৰু যেটো পিছত হ'ব হেতু সিম্পল ফিউচাৰ টেন্স সিম্পল প্ৰেজেন্ট টেন্স হয় গতিকে এনেদৰে এটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্সৰ এটা সেন্টেন্স হি will have left before we reach there will have left এই যেটো ফর্ম আছে এটো সিম্পল ফিউচাৰ পাৰফেক্ট টেন্সৰ ফর্ম Number 4 sentence to আছে they will have been living here for 2 years by next March তাৰমানে তেওঁলোক ইয়াত 2 বছৰ তেওঁলোক ইয়াতে প্ৰায় 2 বছৰ আগতে আহিছে আৰু অহা মাৰ্চ মাহলৈকে তেওঁলোকৰ ইয়াত 2 বছৰ একেলগে বাস কৰি থকা হ'ব so they will have been living here for 2 years by next March মাৰ্চলৈকে তেওঁলোকে ইয়াত 2 বছৰ বাস কৰি থাকিব so এইটো হৈছে কি মাৰ্চৰ আগলৈকে তেওঁলোকে 2 বছৰ বাস কৰি থাকিব ভৱিষ্যতৰ কোনোবা এটা পিৰিয়ড ধৰি পেলাই সময় ধৰি কিবা কাম চলি থাকিব হেতু বুজাবৰ কাৰণে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ইউজ কৰা হয় কিন্তু ইয়াৰ ব্যৱহাৰটো আজিকালি কৰা নহয় ইয়াৰ হলনি ফিউচাৰ কন্টিনিউয়াছ টেন্সে ব্যৱহাৰ কৰা হয় গতিকে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ আমি ইউজটো খুব কমেই পাওঁ গতিকে আমি দেখিলো ফিউচাৰ টেন্স হ্যাজ অলসো 4 ফর্মস 4টা ফর্ম আছে এটা হৈছে simple future tense 2 নম্বৰ হৈছে future continuous tense 3 নম্বৰ future perfect tense আৰু 4 নম্বৰ future perfect continuous tense কেটো এইটোৰ ব্যৱহাৰ আজিকালি নহয় বুলি ক'ব পাৰি এতিয়া আমি আহিছো simple future tense and its uses simple future tense is used for an action that will happen at some time in the future এটা কাম ভৱিষ্যতৰ কোনোবা এটা সময়ত ঘটিব হেতুৰ কাৰণে সিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয় মই অলৰেডি বুজাই আহিলোৱে ইয়াত আৰু অকমান এক্সাম্পল সহ দুটামান এক্সাম্পল সহ বুজাই দিছো যেনে I be 20 next birthday যেতিয়া হ'ব মোৰ তেতিয়া মোৰ বয়স 20 বছৰ হ'ব সো এটো
ভৱিষ্যতৰ কোনোবা এটা সময়ত মোৰ 20 বছৰ হ'ব যেতিয়া নেক্সট বাৰ্থডে আহিব বাৰ্থডে অহাৰ লগে লগে মোৰ 20 বছৰ হ'ব সো আমি এইটো কি লিখিম সিম্পল ফিউচাৰ টেন্স ইউজ কৰিম কাৰণ নেক্সট আছে নেক্সট বাৰ্থডে নেক্সট ডে নেক্সট মান্থ নেক্সট ইয়াৰ এনেকুৱা যদি এডভাৰ্ব ফ্ৰেজ থাকে তেনেহ'লে কি হ'ব সিম্পল ফিউচাৰ টেন্স গতিকে I will be 20 next birthday second sentence to আছে we dash our results on Monday next ইয়াতে on next Monday বুলি নাথাকি on Monday next বুলি দিছে একেই কথা on Monday next means next Monday গতিকে ইয়াতো কি হ'ব simple future tense হ'ব we will know our results on Monday next simple future tense or আৰু এটা ব্যৱহাৰ আছে এটো be বুলি মই ইয়াত দিছো for an action that we think or believe will happen in future ভৱিষ্যতে কিবা এটা কাম হ'ব হেতু আমি হ'ব বুলি ভাবো বা বিশ্বাস কৰো তেনেহলে কি হ'ব আমি সিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰিব লাগে যেনে I think India dash the match খেলখন এতিয়া আৰম্ভ হ'ব অলপ পিছত ধৰা ইণ্ডিয়া আৰু পাকিস্তানৰ খেল তেতিয়া মই ভাবো ইণ্ডিয়াই খেলখনত জিকিব I think India will win the match ইয়াতে ভবা হৈছে ভৱিষ্যতে কিবা এটা ঘটনা ঘটিব বুলি ঠিক তেনেকে কিবা যদি বিশ্বাস কৰা হয় বিলিভ কৰা হয় ভৱিষ্যতে কিবা হ'ব বুলি তেনেহলে তেতিয়াও আমি সিম্পল ফিউচাৰ টেন্স ইউজ কৰিব লাগে অৰ্থাৎ we believe he will help you আমি বিশ্বাস কৰো he তোমাক সহায় কৰিব he will help you ইয়াতে believe আছে think আছে এনেকুৱা ধৰণৰ থাকিলে বা sure থাকিলে I am certain I am sure এনেকুৱা ধৰণৰ যদি সেন্টেন্স থাকে তেনেহলে কি হ'ব সিম্পল ফিউচাৰ টেন্স ইউজ কৰিব লাগে ইয়াতে আৰু কেইটামান প্ৰেক্টিছৰ কাৰণে দিয়া হৈছে সেন্টেন্স he here in a minute ব্ৰেকেটত আছে be এটো কি হ'ব he here in a minute তেওঁ 1 মিনিটৰ ভিতৰত ইয়াত আহিব গতিকে he will be here ইয়াত হ'ব be আছে গতিকে ইয়াত হ'ব he will be here ঠিক তেনেকে eat dash Diwali in a week এটো হ'ব it will be a Diwali in a week I am sure etu be etu rulot ahibo I am sure she the examination I am sure she will pass the examination karon yat sure ase teneke believe think sure certain ebilak jodi etu certain ase eneke thakile simple future tense hobo we are certain that he will come tomorrow we are certain he will come tomorrow perhaps thakilo ki hoy perhaps thakilo simple future tense use kora hoy perhaps we will visit Agra next month গটিকে এটো প্র্যাকটিস করিবা বলি আশা কৰিলো নেক্সট আমি future continuous tense and its use সম্পর্কে আমি আলোচনা কৰিম future continuous tense is used for an action that will be going on at some time in future কোনোবা এটা সময়ত ফিউচাৰৰ কোনোবা এটা সময়ত at some time in future কিবা এটা কাম চলি থাকিব হেতু বুজাবলৈ ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় দিস টাইম টুমৰো আই সিট এট দ্য পাৰ্ক তাৰ মানে এইখিনি সময়ত কাইলৈ মই পাৰ্কত বহি থাকিম গতিকে ভৱিষ্যতৰ কোনোবা এটা সময়ত কিবা কাম চলি থাকিব অৰ্থাৎ মোৰ বহা কামটো চলি থাকিব পাৰ্কত এইখিনি সময়ত কাইলৈ দিস টাইম টুমৰো আই উইল বি সিটিং এট দ্য পাৰ্ক প্লিজ ডু নট কাম এট 5 o'clock আই ড্যাশ দ্য ক্ৰিকেট মেচ অন টিভি ওয়াচ bracket ase watch please do not come at 5 o'clock I will be watching the cricket match on TV গতিকে 5 বজাত কি আহিব হাক দিছো কাৰণ 5 বজাত মই ক্ৰিকেট খেল চাই থাকিম টিভিত so I will be watching future continuous tense so this is for practice when I get home my dog sit at the gate waiting for me যেতিয়া মই ঘৰ পাম মোৰ কুকুৰটোৱে মোৰ বাবে গেটত ৰৈ থাকি বহি থাকিব so etu ki hobo will be sitting I dash my homework at this time tomorrow eikhini homot moi mor homework kori thakim gotike eikhini practiceor karone dia hol next aisu ami future perfect tense and its uses future perfect tense is used for an action that will happen before another future action or by certain future time je ভৱিষ্যতৰ যদি দুটা ফিউচাৰ একচন থাকে তেনেহলে যেটো আগতে হ'ব হেতুৰ লগত ফিউচাৰ পাৰফেক্ট আৰু যেটো পিছত হ'ব হেতুৰ লগত সিম্পল ফিউচাৰ হ'ব এই সেন্টেন্সটো আমাৰ কেতিয়াবা পাস্ট পাৰফেক্ট টেন্সৰ লগত কনফিউজন হয় পাস্ট পাৰফেক্ট টেন্সত
কি থাকিব এটা সিম্পল পাষ্ট থাকিব এই যেটো ৰিচ আছে এই ৰিচ টু ৰিচ থাকিব তেতিয়া আমি ইয়াত past perfect দিম কিন্তু যদি এটো সিম্পল ফিউচাৰ থাকে reach go leave এনেকে থাকে তেনে হলে এটো কি হ'ব simple present থাকে যদি তেনে হলে এটো কি হ'ব future perfect হ'ব মই আৰু এবাৰ কৈছো এইটো যদি reach না থাকি reached থাকে reached থাকিলে এটো কি হ'ব past perfect হ'ব the train had left হ'ব যদি এটো reached থাকে কিন্তু যদি reachৰ হলনি যদি reached ed না থাকে যদি অকল reach থাকে simple future simple present তেনে হলে এটো কি হ'ব will have left অৰ্থাৎ future perfect tense হ'ব ঠিক তেনেকৈ this book is not long I dash it by lunch time এই কিতাপখন বেছি দীঘল নহয় মই লাঞ্চ টাইমৰ আগে পঢ়ি শেষ কৰিম গতিকে এটা before certain time এটা কাম কৰা শেষ হৈ যাব before certain time in the futureৰ এটা কোনোবা সময়ৰ আগতে এটা কাম কৰা শেষ হৈ যাব সেইটো বুজাবৰ কাৰণে কি হয় future perfect tense ব্যৱহাৰ কৰা হয় the book is not long কিতাপখন দীঘলীয়া নহয় I will have read it by lunch time মানে before lunch time বুজাইছে লাঞ্চ টাইমৰ আগতে কিখন কিতাপ পঢ়া শেষ হ'ব গতিকে এইটো future perfect tense ইয়াতে ইউজ কৰা হ'ব গতিকে বাকি কিটা সেন্টেন্সও আমাৰ প্ৰেক্টিসৰ কাৰণে দিয়া হৈছে তাৰ পিছত আহিল আমাৰ নম্বৰ 4 future perfect continuous tense এইটোৰ ইউজটো আগতে নহয় বুলি কৈছোৱে গতিকে এইটো আমি কোনো পঢ়াৰ প্ৰয়োজন নাই গতিকে future tense টো আমাৰ ইয়াতে সামৰণি পৰিছে thank you for watching this video